হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই এনেকুৱা নাছিল যে বিজেপি দলটো এটা বটলা পাৰ্টি। আজি তেওঁলোকে নলবাৰীত চূড়ান্ত বটলামি প্ৰকাশ কৰিলে। অসমৰ সব মানুহে যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মানে একেবাৰে শুব পৰা নাই ন্যায় বিচাৰি, যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মানুহে খোৱা বোৱা ভালকে কৰিব পৰা নাই, যি সময়ত অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে একো কাম কৰিব পৰা নাই, সেই সময়ত বিজেপি দলে আজি নলবাৰীত যিটো বটলামি কৰিলে সেইটো অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ এটা কৌতুক আৰু জুবিন গাৰ্গৰ প্ৰতি এটা চূড়ান্ত অপমান। যি চৰকাৰৰ হাতত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেই চৰকাৰ চলোৱা ৰাজনৈতিক দলটোৰ সভাপতি আৰু মন্ত্ৰীসকলে আজি জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, ওলাই আহিছে। যিটো ডিপাৰ্টমেণ্টে ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে, সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীজনে যোনে পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, আপোনালোকে জানে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেন্স নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইন ছিংগাপুৰ এই বুলি তেওঁলোকে এডভাৰটাইজ কৰিছিলে যে আমাৰ বহিৰ পৰিক্ৰমা ডিপাৰ্টমেণ্টে আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই, নেশ্যনেল গেষ্টটো কৰা নাই আৰু নিৰাপত্তাও প্ৰদান কৰা নাই, আৰু তেওঁলোকে জুবিন গাৰ্গক তাত মাৰিছে, নিৰাপত্তা প্ৰদান নকৰি মাৰিছে। মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে, সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মইতো ভাবো যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া, কাৰণ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এজন হ'ল অসমৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সেই পবিত্ৰ মাৰ্ঘেৰিটাই আজি যেতিয়া নলবাৰীত ৰাখি ন্যায় দিব লাগে বুলি প্ৰতিবাদ কৰিছে, ডাবুল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি ৰাজ্যতো বিজেপি, তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও প্ৰদান নকৰে, ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্ৰদান নকৰে। এওঁলোকৰ কাৰণে 2026 ৰাজনীতিৰ হাথিয়াৰ হৈ পৰিল জুবিন গাৰ্গ। এওঁলোকৰ কাৰণে জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰটো গুৰুত্বপূৰ্ণ নহয়, এওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰা আৰু 26ৰ নিৰ্বাচনত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱে তেওঁলোকৰ বিজেপি দলৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম। সেইকাৰণে মই এটা বিৰোধী দলৰ সভাপতি হিচাপে আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ
বিধায়ক হিচাপে বিজেপি দলে আজি যি অভূতপূৰ্ব মানে নাভূত নাশ্ৰুত ভাবিব নোৱাৰা ধৰণৰ কল্পনাৰ অতীত যি ভয়ংকৰ কলংকিত লেতেৰা ৰাজনীতি কৰিলে তাৰ কাৰণে মই বিৰোধী দলৰ এজন সভাপতি হিচাপে নিন্দা কৰাই নহয়, সমগ্ৰ অসমবাসী ৰাইজক এই বিজেপি দলটোক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো। আপোনালোকে সকলোৱে চাওক যে জুবিন গাৰ্গ আমাৰ অসমীয়া জাতিৰ এটা সম্পদ আৰু অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী। সেই শিল্পীজনক চৰকাৰে মাতি লৈ গ'ল আৰু চৰকাৰে ছিংগাপুৰত তেওঁক নিৰাপত্তা নিদি মৰিবৰ কাৰণে ঠেলি দিলে। তাৰ পাছতো সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে সেই নৰ্থ ইষ্ট ফেষ্টিভেলখন বন্ধ নকৰিলে, অকল কালচাৰেল প্ৰগ্ৰেমটোহে বন্ধ কৰিলে। জুবিন গাৰ্গৰ কালচাৰেল প্ৰগ্ৰেমটোহে বন্ধ কৰিলে, অকল ফেষ্টিভেলটো চলাই থাকিলে। আৰু চলাই থাকি জুবিন গাৰ্গৰ মৃতদেহটো সোনকালে আনিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰৰ পৰা মই অসমলৈ জুবিন গাৰ্গক চাৰ্টাৰ্ড ফ্লাইটত লৈ আহিম। তাৰ পাছত লাগেজৰ লগত জুবিন গাৰ্গৰ মৃতদেহ আনিলে। আনকি দিল্লীৰ পৰা গুৱাহাটীলৈও তেওঁলোকে ছিংগাপুৰৰ পৰা দিল্লীলৈতো লাগেজৰ লগত আনিলেই, বস্তুৰ লগততো আনিলেই। তাৰপিছত দিল্লীৰ পৰা গুৱাহাটী আহোঁতেও তেওঁলোকে লাগেজৰ লগত জুবিন গাৰ্গক আনিলে। অসমীয়া জাতিৰ আটাইতকৈ জনপ্ৰিয় এটা যুগৰ প্ৰতিনিধি জুবিন গাৰ্গক তেওঁলোকে লাগেজৰ লগত লৈ আহিলে। শেষ শ্ৰদ্ধাঞ্জলি যি সময়ত জনাব লাগে তেওঁলোকে লাগেজ বস্তু বাহানিৰ লগত লৈ আহিলে। আশ্চৰ্যজনক। যিকেইজন মানুহৰ কাৰণে মৃত্যু ঘটিলে, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, এইকেইজনক লগ পায়ো দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ নকৰি তেওঁলোকক পলুৱাই পঠিয়ালে। যাৰ কাৰণে প্ৰত্যক্ষভাৱে এজন জগৰীয়া মানুহ আপোনাৰ শ্যাম কানু মহন্তক তাৰ পাছতো 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পাছত 6 অক্টোবৰত তেওঁ পূজা চূজা খাই পুলিচৰ ওচৰত এবাৰ দেখা দিবা বুলি এই চৰকাৰে নিমন্ত্ৰণ জনালে। তাৰপিছত অসমৰ মানুহে হাল্লা কৰাৰ পাছতে অলপ সোনকালে চাৰেণ্ডাৰ কৰি দিলে। চাৰেণ্ডাৰহে কৰিছে, এওঁলোকেতো ধৰা নাই। আপোনালোকে নিজে চাওক। তাৰ পাছত জুবিন গাৰ্গক যেতিয়া আনিলে, অনাৰ পাছত আপোনালোকে এটা এটাকে চাওক। প্ৰথম দিনা যেতিয়া সৰু সজাই ষ্টেডিয়ামত ৰাখিছে, কেনেকুৱা বিশৃংখল অৱস্থাত ৰাখিছিলে, প্ৰতিবাদ কৰিবলগীয়া হৈছিলে মানুহে। তাৰপিছত অসমৰ মানুহে ক'লে যে তেওঁ ব্ৰহ্মপুত্ৰৰ কিনাৰত থাকিম বুলি কৈছিলে, ব্ৰহ্মপুত্ৰ নদীত তেওঁক উটুৱাই দিবলৈ কৈছিলে, গতিকে লুইতৰ পাৰত জুবিন গাৰ্গক ঠাই দিব লাগে। দিলেনে? তাৰপিছত তেওঁলোকে যেতিয়া সোণাপুৰত দিম বুলি ক'লে, 10 বিঘা মাটি দিম বুলি ক'লে, এতিয়া 10 বিঘা মাটি দিলেনে? আপোনালোকে নিজে গৈ এবাৰ সোণাপুৰত চাই আহক, বিজেপি চৰকাৰে 10 বিঘা মাটি দিলেনে? সোণাপুৰত যিদিনা দাহ কাৰ্য সাধন কৰা হৈছিল, সেইদিনা সামান্যতম কিবা ব্যৱস্থা, ধুনীয়াকে ব্যৱস্থা কৰা হ'লনে বাৰু জুবিন গাৰ্গৰ কাৰণে? মানুহৰ সেইদিনা কেনেকুৱা আল্লাই আথানি আপোনালোকে নিজে চাওক। কোনো ব্যৱস্থা নাই। তাৰপিছত নিজেই আপোনালোকে চাওক যে এই চৰকাৰে কৈছিলে যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক আমি বিদায় দিম। ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক বিদায় দিলে নে নাই? আপোনালোকে আকৌ এবাৰ ভিডিঅ'টো চাওক যে সেইটো ৰাষ্ট্ৰীয় মৰ্যাদা হয় নে নহয়। আপোনালোকে নিজে চাওক যে সেইটো ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক বিদায় দিলে নে নাই। এই চৰকাৰে প্ৰতি পলে পলে, প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি, মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে। তেওঁলোকে চাৰিওফালে হুলস্থুল লগাই দিছে যে বেলেগে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ। আমি দেখিছো যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই।
ৰাজনীতি অকল কেৱল আৰু কেৱল বিজেপি দলে কৰিছে। আনকি অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাই। বিজেপিৰ লগত থকা অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাছিলো। ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই। চাৰিওফালে যেতিয়া প্ৰতিবাদ উঠিছে, জুবিন গাৰ্গৰ পত্নীয়ে যেতিয়া ক'বলগীয়া হৈছে যে এমাহ হৈ গ'ল এতিয়ালৈকে মই মৃত্যুৰ কোনো ৰহস্যই গম নাপালো, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া তেওঁ লিখিবলগীয়া হ'ল, কান্দিবলগীয়া হ'ল, ৰাতি ৰাতি গৈ যেতিয়া জুবিন ক্ষেত্ৰত গৈ যেতিয়া জুবিন গাৰ্গৰ পত্নী আৰু ভণ্টিয়ে যেতিয়া কান্দিবলগীয়া হ'ল, চাৰিওফালে অসমৰ মানুহে যেতিয়া বিজেপি চৰকাৰক ঘৃণাৰে উপচাই পেলালে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ প্ৰতি তোমালোকে দায়িত্ব পালন কৰা নাই, তেতিয়া বিষয়টোক বিপথে পৰিচালিত কৰিবৰ কাৰণে বিজেপিয়ে এতিয়া কি কৰিছে? এতিয়া তেওঁলোকে বিজেপিয়ে নিজেই ন্যায় বিচৰাৰ আন্দোলন কৰি এটা কৌতুক ৰচনা কৰিছে। কৌতুক এয়া হ'ল পোনে পোনে এজন যুগৰ শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি অপমান। এয়া হ'ল পোনে পোনে আমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ, আটাইতকৈ প্ৰতিনিধিত্বমূলক, আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ প্ৰতি এখন চৰকাৰে কৰা বদলামি। আৰু সেইকাৰণে জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈছিলে যে বিজেপিক ভোট নিদিব, ই এটা বদলা পাৰ্টি। সঁচাকৈ বিজেপিয়ে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ সেই কথাটোকে প্ৰমাণ কৰিলে যে বিজেপি এটা বদলা পাৰ্টি। ই মৃতদেহক লৈও বদলামি কৰিবলৈ নেৰে। ইয়াৰ কাৰণে মৃতদেহো শিল্পী এজনৰ, যুগশ্ৰেষ্ঠ শিল্পী এজনৰ মৃত্যুৰ ঘটনাওতো এওঁলোকৰ কাৰণে কেৱল আৰু কেৱল ভোট গোটোৱাৰ আহিলা। সেইকাৰণে আমি এই দুৰ্ভাগ্যজনক সত্যক, আজি নলবাৰীত হোৱা যিটো দুৰ্ভাগ্যজনক সত্য যে অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ নিকৃষ্ট ঘটনা, যি চৰকাৰে আমাৰ জুবিন দাক ন্যায় দিব লাগিছিলে, সেই চৰকাৰে 30 দিন পৰ্যন্ত য'ত ঘটনা ঘটিলে তালে তদন্তকাৰী কমিটিকে পঠিয়াব নোৱাৰিলে। ন্যায় দিয়াটো বাদেই দিয়ক, ৰিজাল্ট এটা ওলোৱাৰ কথাটো বাদেই দিয়ক, য'ত ঘটনা ঘটিছে 1 মাহ পুৰ খোৱাৰ দিনালৈকে যাবই নোৱাৰিলে, 32 দিনৰ দিনাহে গৈ পাইছেগে। গৈ আৰু গৈ পাইতো কোনো কামেই নাই। তাত যিমানেই তথ্য নানক লাগিলে সেই তথ্যৰ কোনো ভেলু নাই, কাৰণ তাৰ পৰা তথ্য আনিবলৈ হ'লে ভাৰতবৰ্ষৰ যিখন আইন আছে এতিয়া BNSS 2023 তাৰ 112 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ জৰিয়তে সেই তথ্যখিনি আনিব লাগিব। সেইকাৰণে অসমৰ সব মানুহে দাবী কৰি আছে যে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত বা হাইকোৰ্টৰ নিৰীক্ষণত CBI তদন্ত হওক, সেইটোৰ পৰা লুকাবৰ কাৰণে তেওঁলোকে বিজেপি এতিয়া প্ৰতিবাদ কৰিছে। সবে কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক এটা ৰাষ্ট্ৰীয় বিষয়, প্ৰধানমন্ত্ৰীয়ে ইয়াত হস্তক্ষেপ কৰা দৰকাৰ, সবে কৈ আছে। সেইটো লুকুৱাবৰ কাৰণে বিজেপিয়ে আজি নলবাৰীৰ এই আন্দোলন নিজৰ চৰকাৰৰ বিৰুদ্ধে নিজেই আন্দোলন কৰিছে। এতিয়া মানুহে কৈ আছে যে বিজেপিয়ে যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে যদি আন্দোলন কৰে, যিজন মানুহে মিটিংখন পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, যিজন মানুহে ছিংগাপুৰত মিটিংখন পাতিছিলে, সেই মানুহজনে, যিজন জগৰীয়া, সেই মানুহজনেই যদি এই আন্দোলনটো কৰে, তেতিয়াহ'লেতো কাইলৈ পৰহিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু এটা কি শৰ্মা আৰু এটা গোস্বামী আছিলে, শেখৰ গোস্বামী, ইহঁতেও আহি চাগে কাইলৈ পৰহিলে জুবিন গাৰ্গক ন্যায় দিয়ক বুলি আকৌ প্ৰতিবাদ কৰিব। CID আৰু SIT এটো প্ৰতিবাদ কৰিবই যে জুবিন গাৰ্গক ন্যায় দিয়ক। তাৰ পাছত আকৌ আমাৰ কোৰ্টে প্ৰতিবাদ কৰিব লাগিব জুবিন গাৰ্গক ন্যায় দিয়ক বুলি। কি ভয়ংকৰ প্ৰশাসনৰ মাজত অসমীয়া জাতি বাস কৰিছে।
মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে এই প্ৰতিবাদ, যিটো প্ৰতিবাদ বন্ধ হৈ যাব যদিহে তেওঁ 50% বন্ধ হৈ যাব যদিহে তেওঁ পদত্যাগ কৰে। আৰু কৈছে যে গৌৰৱ গগৈ যদি মানে মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে একেবাৰে প্ৰতিবাদটো বন্ধ হৈ হ'ব। তাৰমানে মুখ্যমন্ত্ৰীয়ে একদম পোনে পোনে স্বীকাৰ কৰি ল'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ 100% মানুহে এই বিজেপি দল আৰু চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে। 50+50 100%। 100জন মানুহৰ ভিতৰত 100জন মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু তাৰ বিপৰীতে বেলেগ এজন মানুহক মুখ্যমন্ত্ৰী পতাটো বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে কালিৰ দিনটোত একদম পোনপটীয়াকৈ ঘোষণা কৰি দিলে। গতিকে মই ভাবো যে এই মুহূৰ্তত যদি জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় পাবলৈ হলে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ পদত্যাগ কৰিব লাগিব। আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে, বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে। মই অসমৰ সকলো সচেতন, সকলো সংবেদনশীল, সকলো সেন্সিটিভ, সকলো ৰেচনেল বিবেচক প্ৰত্যেকজন নাগৰিকক আহ্বান জনাও যে আহক আমি সকলোৱে এই বিজেপি চৰকাৰখনক ঘৃণাৰে উপচাই পেলাওঁ, যাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যি চৰকাৰখন আচলতে জগৰীয়া। আজি তেওঁলোকে প্ৰচাৰ কৰিছে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে, জয়ন্ত মল্ল বৰুৱাই কৈছে যে 70,000। আমি তাৰ জনগণৰ পৰা জানিব পাৰিছো যে আজি মানুহ গোট খাইছে খুব বেছি 3,500 4,000 মানুহ। 3,500 4,000 মানুহ, সব মন্ত্ৰী মুদাগৰ, চেন্ট্ৰেল মিনিষ্টাৰৰ পৰা একদম ষ্টেট মিনিষ্টাৰলৈকে, বিজেপিৰ সভাপতিৰ পৰা সবলৈকে গৈছে। তাৰপাছত 3,500 মানুহ গোট খাইছে, 4,000 মানুহ, খুব বেছি হলে 4,000 মানুহ। 4,000 মানুহ গোটাবহে পাৰিলে কাৰণ অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ বুজি উঠিছে। নলবাৰী মানুহে স্পষ্টকৈ কৈছে যে এনেকুৱা প্ৰশাসনত আমি যাব নোৱাৰো, নলবাৰীৰ তাৰ স্থানীয় নাগৰিক নাই, দূৰৰ পৰা মানুহ ভাড়া কৰি আনিবলগীয়া পৰিস্থিতি হৈছে। গতিকে এই গোটেই পৰিস্থিতিত চাই মই অসমৰ মুখ্যমন্ত্ৰীক এই মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছো। তেওঁৰ পদত্যাগে শেষ উপায়, নহলে কিন্তু মুখ্যমন্ত্ৰীৰ শেষ ৰাজনৈতিক অৱস্থাটো খুব বেয়া হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আজি পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো। হ'ব দেই, থেংক ইউ।